অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ কৰ প্ৰশ্ন ৫ নম্বৰত আছে খালী ঠাই পূৰ কৰা। প্ৰথমতে দিয়া আছে ৭০০ৰ পৰা ৬০০ বিয়োগ কৰিলে ১০০ হয়। ৩৬০ৰ পৰা ৩০০ বিয়োগ কৰিলে ০ৰ পৰা ০ বিয়োগ কৰিলে ০ হ'ব। ০ৰ পৰা আকৌ ০ বিয়োগ কৰিলে ০ হ'ব। ৪ৰ পৰা ৩ বিয়োগ কৰিলে ১ আৰু ১ সংখ্যাটো লিখিব লাগিব। গ নম্বৰত আছে ৪০০ৰ পৰা ৪০০ বিয়োগ কৰিলে ০ হ'ব। কোনো এটা সংখ্যা সেই একে সংখ্যাৰ যদি বিয়োগ কৰিব লগা হয় তেতিয়া বিয়োগফল ০ হ'ব। খ নম্বৰত আছে ৩৯০ৰ পৰা ০ বিয়োগ কৰিলে সেই সংখ্যাটোই হ'ব ৩৯০। অ নম্বৰত আছে নম্বৰত বিয়োগফল দিয়া আছে। বিয়োগফল আছে ৪৫৪। এতিয়া ৪৫৪ৰ পৰা কি সংখ্যা বিয়োগ কৰিলে সেই সংখ্যাটো হয় ০ হ'ব। বিয়োগফল দিয়া আছে ৩৭৮। আমি খালী বাকচত সেই সংখ্যাটোৱে দিব লাগিব কাৰণ ইয়াতে ০ দিয়া আছে। ৬ নম্বৰত আছে সংখ্যাবোৰ দিয়া আছে ০ৰ পৰা ০ বিয়োগ কৰিলে ০ হ'ব। ৮ৰ পৰা ০ বিয়োগ কৰিলে ৮ হ'ব। ৯ৰ পৰা ২ বিয়োগ কৰিলে ৭ হ'ব। তিনি সংখ্যাটো লিখিব লাগিব। ০ৰ পৰা ০ বিয়োগ কৰিলে ০ হ'ব। ৬ নম্বৰত আছে কমলক দেউতাকে ৭০০ টকা দিছিল, তাৰে ৩২০ টকাৰে তেওঁ এখন কিতাপ কিনিলে, কমলৰ হাতত কিমান টকা থাকিল? ইয়াতে আমি ইয়াৰ বিয়োগফল উলিয়াব লাগিব। গতিকে সমাধানত আমি প্ৰথমে লিখিব লাগিব কমলক দেউতাকে পইচা দিছিল। কমলক দেউতাকে পইচা দিছিল ৭০০ টকা। তাৰে কমলে খৰচ কৰে সংখ্যা দিয়া আছে ৩২০ টকা। এতিয়া আমি শেষত উলিয়াব লাগিব আমাক সুধিছে কমলৰ হাতত কিমান টকা থাকিল, খৰচ কৰি কিমান টকা থাকিল। এতিয়া আমি তলত লিখিব লাগিব কমলৰ হাতত খৰচ কৰি থাকিল আমি মুঠ টকা ৭০০ৰ পৰা খৰচ কৰা সংখ্যা ৩২০ক বিয়োগ কৰিব লাগিব। আমি এককটো লিখিব লাগিব টকা। ০ৰ পৰা ০ বিয়োগ কৰিলে ০। ০ৰ পৰা ২ বিয়োগ কৰিব নোৱাৰি, গতিকে ৭ৰ পৰা ১ ধাৰ আনিলে ১০ হ'ব। ১০ৰ পৰা ২ বিয়োগ কৰিলে ৮। ৭ৰ জেগাত থাকিব ৬। ৬ৰ পৰা ৩ বিয়োগ কৰিলে ৩ টকা লিখিব লাগিব। কমলৰ হাতত খৰচ কৰি পইচা থাকিল ৩৮০ টকা। উত্তৰ। প্ৰশ্ন ৭ নম্বৰত আছে এখন চহৰৰ জনসংখ্যা ২০,৭৫৮ গৰাকী, তাৰে ৯,৩৪০ গৰাকী পুৰুষ হ'লে চহৰখনৰ কিমান গৰাকী মহিলা হ'ব? ইয়াত মুঠ জনসংখ্যা দিয়া আছে, মুঠ জনসংখ্যাৰ সংখ্যা দিয়া আছে, তাৰে পিছত পুৰুষৰ সংখ্যা দিয়া আছে। এতিয়া আমি মহিলাৰ সংখ্যা উলিয়াব লাগিব। সমাধানত আমি প্ৰথমে লিখিব লাগিব চহৰখনত মুঠ জনসংখ্যা আছে ২০,৭৫৮ গৰাকী। পুৰুষৰ সংখ্যা আছে ৯,৩৪০ গৰাকী। এতিয়া আমি মহিলাৰ সংখ্যা উলিয়াব লাগিব। গতিকে আমি মুঠ জনসংখ্যাৰ পৰা পুৰুষৰ সংখ্যাক বিয়োগ কৰিব লাগিব। তেতিয়া আমি গম পোৱা যাব যে মহিলাৰ সংখ্যা কিমান। গতিকে ইয়াৰ তলত লিখিব লাগিব গতিকে চহৰখনৰ মহিলাৰ সংখ্যা হ'ব মুঠ জনসংখ্যাৰ পৰা ২০,৭৫৮ গৰাকী। মুঠ জনসংখ্যা ২০,৭৫৮ৰ পৰা আমি পুৰুষৰ সংখ্যা ৯,৩৪০ক আমি বিয়োগ কৰিব লাগিব। সংখ্যাবোৰ আৰু স্থানমতে চিধাকৈ লিখিব লাগিব। ৯ সংখ্যাটো ০ৰ চিধাকৈ, ৩ সংখ্যাটো ৭ৰ চিধাকৈ, ৪ সংখ্যাটো ৫ৰ চিধাকৈ, ০ সংখ্যাটো ৮ৰ চিধাকৈ বিয়োগ চিন দিব লাগিব। ৮ৰ পৰা ০ বিয়োগ কৰিলে ৮, ৫ৰ পৰা ৪ বিয়োগ কৰিলে ১, ৭ৰ পৰা ৩ বিয়োগ কৰিলে ৪,
শূন্যৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে 2ৰ পৰা 1 ধাৰি আনিলে 10 10ৰ পৰা 9 বিয়োগ কৰিলে 1 2ৰ জাগাত থাকিব 1 1 সংখ্যাটো তলত আহিব মহিলাৰ সংখ্যা পালো 11418 আমি ইয়াতে কমা দিব লাগিব একক দশক শতক হাজাৰ হাজাৰ পোৱাৰ লগে লগে এটা কমা ইয়াক মাতিব লাগিব 11418 গৰাকী উত্তৰ প্ৰশ্ন 8 নম্বৰত আছে গগনে বজাৰলৈ 180টা কণী বেচিবলৈ নিছিল এতিয়া তেওঁৰ হাতত 75টা কণী আছে তেওঁ কিমানটা কণী বিক্ৰী কৰিলে 180টা কণীৰ পৰা গগনে কিমানটা কণী বিক্ৰী কৰিলে সেইটো আমি উলিয়াব লাগিব গগনে বজাৰলৈ কণী বেচিবলৈ নিছিল 180টা ইয়াৰ তলত লিখিব লাগিব কণী বিক্ৰী কৰি গগনৰ হাতত কণী থাকে 75টা এতিয়া আমি শেষত উলিয়াব লাগিব গগনে কিমানটা কণী বিক্ৰী কৰিলে গতিকে ইয়াৰ তলত আমি লিখিব লাগিব গগনে কণী বিক্ৰী কৰে প্ৰশ্নত মুঠ কণীৰ সংখ্যা দিয়া আছে 180টা গগনে বজাৰলৈ কণী বিক্ৰী কৰিবলৈ নিয়ে 180টা তাৰ পিছত বিক্ৰী কৰি হাতত থাকি যায় 75টা এতিয়া আমি কিমানটা বিক্ৰী কৰে সেইটো উলিয়াব লাগিব এতিয়া ইয়াক উলিয়াবৰ কাৰণে আমি মুঠ কণীৰ সংখ্যা 180ৰ পৰা ৰৈ যোৱা থাকি যোৱা কণীৰ সংখ্যা 75ক আমি বিয়োগ কৰিব লাগিব এককটো লিখিব লাগিব টা 0ৰ পৰা 5ক বিয়োগ কৰিব নোৱাৰি 8ৰ পৰা 1 ধাৰি আনিলে 10 হ'ব 10ৰ পৰা 5 বিয়োগ কৰিলে 5 8ৰ জাগাত থাকিব 7 7 7 বিয়োগ কৰিলে 0 এক সংখ্যাটো তলত আহিব আমি গম পালো যে গগনে কণী বিক্ৰী কৰে 105টা 180ৰ পৰা 105টা কণী বিক্ৰী কৰে উত্তৰ প্ৰশ্ন 9 নম্বৰত আছে এটা পৰীক্ষাত 7280 গৰাকী পৰীক্ষাৰ্থী আছিল তাৰে 6790 গৰাকী উত্তীৰ্ণ হ'ল কিমান গৰাকী অনুত্তীৰ্ণ হ'ল এটা পৰীক্ষাত পৰীক্ষাৰ্থী আছিল 7280 গৰাকী তাৰ পিছত প্ৰশ্ন দিয়া আছে তাৰে উত্তীৰ্ণ হয় 6790 গৰাকী এতিয়া আমি অনুত্তীৰ্ণৰ সংখ্যা উলিয়াব লাগিব ইয়াৰ তলত লিখিব লাগিব উত্তীৰ্ণ হয় 6790 গৰাকী আমাক প্ৰশ্নত সুধিছে কিমান গৰাকী অনুত্তীৰ্ণ হ'ল আমি মুঠ পৰীক্ষাৰ্থীৰ সংখ্যাৰ পৰা উত্তীৰ্ণ হোৱা সংখ্যাক আমি বিয়োগ কৰিব লাগিব 7280 6790 0ৰ পৰা 0 বিয়োগ কৰিলে 0 8ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে 2ৰ পৰা 1 ধাৰি আনিলে হ'ব 18 18ৰ পৰা 9 বিয়োগ কৰিলে হয় 9 2ৰ জাগাত থাকিব 1 1ৰ পৰা 7ক বিয়োগ কৰিব নোৱাৰি গতিকে 7ৰ পৰা 1 ধাৰি আনিলে হ'ব 11 11ৰ পৰা 7 বিয়োগ কৰিলে হয় 4 আমি অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা পালো 490 গৰাকী উত্তৰ প্ৰশ্ন 10 নম্বৰত আছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা প্ৰথমে আমি লিখিব লাগিব 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো হয় 9 আৰু সেই ডাঙৰ সংখ্যাটোক আমি 4টা লিখিব লাগিব 9 9 9 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 এতিয়া আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাক বিয়োগ কৰিব লাগে 9ৰ পৰা 0 বিয়োগ কৰিলে 9 9ৰ পৰা 0 বিয়োগ কৰিলে 9 আৰু 9 9ৰ পৰা 1 বিয়োগ কৰিলে 8 আমি সংখ্যাটো পালো 8999 উত্তৰ 11 নম্বৰত আছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব আমি 9 সংখ্যাটোক 4টা লিখিব লাগিব 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আমি 9 সংখ্যাক 3টা লিখিব লাগিব এতিয়া 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাক বিয়োগ কৰিব লাগিব
9ৰ পৰা 9 বিয়োগ কৰিলে 0 0 0 9 সংখ্যাটো তলত আহিব আমি সংখ্যাটো পালো 9000 উত্তৰ প্ৰশ্ন 12 নম্বৰত আছে 7 5 4 9 অংক 4টাৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা এই অংক 4টাৰে গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা প্ৰথমতে আমি সমাধানত অংককেইটা লিখিব লাগিব 7 5 4 9 এই 4টা অংকৰ পৰা আমি আটাইতকৈ ডাঙৰ সংখ্যাটো গঠন কৰিব লাগিব গতিকে ইয়াৰ তলত লিখিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো গঠন কৰিলে হ'ব ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 9 তাৰ পিছত হ'ব 7 তাৰ পিছত 5 তাৰ পিছত 4 আকৌ আমি আটাইতকৈ সৰু সংখ্যাটো গঠন কৰিব লাগিব আটাইতকৈ সৰু সংখ্যাটো ইয়াত আটাইতকৈ সৰু সংখ্যাটো হ'ব 4 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 9 আমি এতিয়া ইয়াক বিয়োগ কৰিব লাগিব 4ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি গতিকে 5ৰ পৰা 1 ধাৰি আনিলে হ'ব 14 14ৰ পৰা 9 বিয়োগ কৰিলে 5 5ৰ জায়গাত থাকিব 4 4ৰ পৰা 7ক বিয়োগ কৰিব নোৱাৰি গতিকে 7ৰ পৰা 1 ধাৰি আনিলে হ'ব 14 14ৰ পৰা 7 বিয়োগ কৰিলে 7 7ৰ জায়গাত থাকিব 6 6ৰ পৰা 5 বিয়োগ কৰিলে 1 9ৰ পৰা 4 বিয়োগ কৰিলে 5 আমি বিয়োগ কৰি পালো 5175 উত্তৰ